বহুত ডাঙৰ এটা আশীৰ্বাদ মোক দিছিলে যে আপুনি চিন্তা নকৰিব, আপোনাৰ ল'ৰা সুকলমে ঘৰলৈ ঘূৰি আহিব। সেই উদ্দেশ্যে মই সদায় তাইক শিৰোগত কৰি মই গোঁসাই ঘৰত চাকি বন্তি গঢ়িলোঁ। কিন্তু আৰু আপোনালোকৰো আশীৰ্বাদ মোৰ হয়তো চাগে মোৰ ল'ৰা শিৰত আছিলে, সেয়েহে মোৰ ল'ৰা বহুত দুখ কষ্টৰ মাজত আজি মোৰ মানে দীঘলৈ নাহিলেও নিজৰ ৰাজস্থান নিজৰ তেওঁক কেম্পলৈ ঘূৰি আহিছে আৰু হয়তো আকৌ চাগে যাব লাগিব কেতিয়াবা। আপোনালোকে যাতে সকলোৰে মোক সেই ল'ৰাটিয়ে আশীৰ্বাদ কৰি আৰু বাইদেউ আশীৰ্বাদ মোৰ শিৰত চিৰজীৱনীয়া হৈ থাকক বুলি ভাবি মইনো বাইদেউক কি দিম। এখনি মই গুৰু বস্ত্ৰৰে আজি বাইদেউক মই সেৱা জনাবলৈ এটা দিছোঁ। বহুত মানে সুখী হৈছোঁ। শেষ হৈছে তেতিয়া ভাবিছোঁ মই মানে ভগৱানক ময়ো প্ৰাৰ্থনা কৰি আছিলোঁ বাইদেউৰ ল'ৰাটো যাতে সুকলমে আহে, যিয়েই নহওক হয়নে নহয়। আমাৰ অসমৰে সন্তান, তাতোতকৈ আমাৰ লগৰে এগৰাকী বাইদেউৰ সন্তান, গতিকে তেখেতৰ হৈ ময়ো আপুনি কোৱাৰ পিছতে মোৰ সদায় মনত পৰি থাকে। যেতিয়া মানে তাত মানে যুদ্ধ হৈ আছিলে তেতিয়া মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ আৰু ভালেই হৈ থাকিব দিয়ক। ল'ৰাৰো কেইবছৰ আছে? ল'ৰা মানে প্ৰমোচন হৈ আছে যে এনেই তাতো কেতিয়াবা 30 বছৰ হৈ গ'ল, কিন্তু প্ৰমোচনৰ কাৰণে তাত 5 বছৰ বাহিৰে হৈ আছে। আৰু মই এইকেইটা কথা ক'বলৈ মই অকণমান আপোনালোকৰ পৰা যাব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ লাখপতি বাইদেউ ট্ৰেইনিং হৈ আছে। মোৰ তাৰপৰা ফোন কৰি আছে মানে চবৰে মানুহখিনি পঠালে, সেইকাৰণে মই অকণমান সময়ৰ কাৰণে মই আপুনি লাখপতি হৈ পেলাই মানে মিঠাই লৈ আহিব আকৌ। অঁ মিঠাই চিঠাই লৈ আহিব, লাখপতি যিহেতু। মই পটকা আহোঁ দেই, মানে তাৰপৰা ফোন কৰি আছে।